কিন্তু মই ননভেজ বনাই আছোঁ। মই ইফালে ORS খাই আছোঁ, এইটো ORS বুলি আছোঁ, মই নিজে খাব নোৱাৰোঁ। আমাৰ আজি মেনুত খুবেই আৱশ্যকীয় বস্তু আছে। তেনেহ'লে কিহৰনো আয়োজন চলিছে চাওঁ আহকচোন। আজি আমাৰ ঘৰলৈ আহিছে ডিমি, নিমিবা আৰু পুচু। ডিমি হৈছে মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ৰুমমেট আৰু তাইৰ আজি কইনা ভাত খুৱাবলৈ আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিলোঁ। তাইৰ বিয়া আহি আছে অহা বছৰত, মানে জানুৱাৰী মাহত। মই বিয়াৰ ব্লগো আনিম দেই। আৰু খাই লৈ উঠি সকলোৱে ৰ'দত বহি আমি এসোপামান কথা পাতিলোঁ। লগতে আমাৰ গিটাৰিষ্টো আছেই, আমাক মাজে মাজে বেকগ্ৰাউণ্ড মিউজিক দি আছে আৰু আমাৰ গিনিয়েও চান্তা হৈ আমাক এণ্টাৰটেইন কৰি আছে। আৰু এয়া ডিমিয়ে আমাক বিয়ালৈ বুলি নিমন্ত্ৰণ কৰিলে। প্ৰথমতে দেউতাক চিঠিখন দিলে আৰু তাৰ পাছত আমি যিহেতু কিছুদিনৰ বাবে ইয়াতেই আছোঁ, আমাকো এখন চিঠি দিলে আৰু মই তাইক মোৰ ফালৰ পৰা উপহাৰটো আজিয়ে আগবঢ়াই থলোঁ আৰু সিহঁতে এয়া যাবলৈ ওলাল। ইমান যে ভাল লাগিল দিনটো। আজিলৈ ইমানেই, বাই।